পৰা স্বাগতম জনাইছো আৰু এটা এটা কমেন্ট দেখিলো ইহঁতি দুইজনী বোলে অলপ দেখিবলৈ একে বাই ভনী নিচিনা বোলে আমিতো দেখোন নেদেখো একে পাকঘৰটো অকমান জাজ হৈ আছে বুলি খেলি মেলি হৈ আছে বুলি গতিকে কথাটো হ'ল কি এয়া আমাৰ পৰিয়া আৰু মহাকে এক মোটা হাতী চাই আছে মানে নৱেম্বৰ গোটেই মাহটো ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 4 মাহ পিছত আহিছে নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ মই দেৱাশিষে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো হিৰকৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ ভনী জোৱাই হিৰক জ্যোতি লাহন আহি পালেহি আমাৰ ঘৰ এটি বিশেষ কাৰণত ডিগবৈৰ পৰা আহি পাইছে ডাইৰেক্ট ট্ৰেইনত আহিলে দেউতাহঁত গোলাঘাট গৈছিলে তেতিয়া দেউতা আৰু মায়ে লৈ আহিলে আৰু কাৰণটো কিয় আহিছে কি নাই সকলো গম পাব খুব সোনকালে ভাল আৰু ৰাইজসকল বৰ্তমান আহিলো মই পাকঘৰলৈ বুলি এতিয়া পাকঘৰত আমাৰ বৌয়েকে আৰু হেৰিফালে নন্দাকে দুইজনীয়ে কাম কৰি আছে পকৰি বনাই আছে বোলে চাবলৈ আহিলো আৰু সেইদিনা এটা কমেন্ট দেখিলো ইহঁতি দুইজনী বোলে অলপ দেখিবলৈ একে বাই ভনী নিচিনা বোলে আমিতো দেখোন নেদেখো একে গতিকে আপোনালোকে জনাবচোন কোনে কোনেনো একেই দেখে দুইজনীকে বাকী আজি আহি পালেহি হিৰক আৰু আৰাধনা অলৰেডি আছে সি এসপ্তাহ 10 দিন আগৰ পৰা কিবা এটা বিশেষ অনুষ্ঠান আছে খুব সোনকালে গম পাব আৰু সিমানখিনি ভিডিঅ'বিলাক চাই থাকিব এই ধৰণে আৰু বৰ্তমান চলি আছে কি বনাইছ মচুৰ দাইলৰ পকৰি এটা দিন মানে এইটো বেচনৰ এইটো ৰেডি কৰি ললো নৰসিংহ মানধনিয়া পিয়াজ এইবিলাক দি এইটো পিছি লম তাৰপিছতে পকৰি বনাম সন্ধিয়া চাহ খাব আৰু সেইদিনা এটা কমেন্ট পালো পাকঘৰটোক লৈ পেলাই মানে মোৰ ইয়াত নহয় আমাৰ মি চেনেলত পালো পাকঘৰটো অকমান জাজ হৈ আছে বুলি খেলি মেলি হৈ আছে বুলি গতিকে কথাটো হ'ল কি পাকঘৰটো চাফ চিকুণে হৈ থাকে কিন্তু বস্তু ইমানেই প্ৰত্যেকটো ৰুমত থবলৈ কোনো জেগা নাই সেইবাবে মানে যিবিলাক বস্তু পাকঘৰত থবই লাগিব সেয়া মানে থোৱাই হৈছে কাৰণ কোনো এটা বস্তু মানে উলিয়াই পঠিয়াব নোৱাৰে মানে ৰুম কেইবাটাও আছে অন্ততঃ 10-12টা মান হয়তো ৰুমে আছে নেকি তথাপিও বস্তু থবলৈ কোনো ধৰণৰ জেগা নাই সেইবাবে ইয়াতে গোটেইখিনি থোৱা হৈছে তথাপিও পাকঘৰটো অকণমান সজাব লাগিব অকণমান আধুনিক ডিজাইনত অকণমান ওপৰ চিলিং টিলিং লগাই অলপ এইবিলাক ৰেক চেক বনাই গতিকে ইন'ভেশ্যন কৰা হ'ব লাহে লাহে কৰা হ'ব কাম যিহেতু কেইবাটাও চলি আছে এইফালে বাহিৰত 5টা ৰুমৰ এটা কোচিং চেণ্টাৰ বনি আছে আৰু ভাড়াঘৰ বনি আছে আৰু বহুত কিবা কিবি বনিব তাৰ মাজতে এই পাকঘৰটো অলপ আধুনিক ডিজাইনত ঠিক কৰিব লাগিব তেতিয়া ধুনীয়াকৈ কমেণ্ট এটা দিবহি গতিকে সিমানখিনিয়ে গতিকে পাকঘৰটোক লৈ পেলাই বস্তু চব চিজিলে হৈ থাকে কিন্তু বস্তু বেছি চিজিল কৰিবলৈ বুলি বাহিৰলৈ উলিয়াই পেলাই বাহিৰত বস্তুখিনি থৈ দিবলৈ কোনো ধৰণৰ জেগা নাই মানে গতিকে কথাখিনি সেইখিনি সাংঘাতিক বৰষুণ দিছে ৰাইজ সাংঘাতিক বৰষুণ এতিয়া বাকীকেইটা ৰুমত যাওঁ গৈ পেলাই কোনে কি কৰি আছে একবাৰ চাওঁ এয়া আমাৰ পেহী এয়া হাই কৰি দিয়া এয়া আমাৰ পৰিয়া আৰু মহাকে এক মোটা হাতী চাই আছে উপাসনা বৰাই আছে মোবাইল টিপি আৰু এয়া নতুন ভিডিঅ' নি ভিডিঅ' নে ভিডিঅ' হাই
আৰু ৰাইজসকল আজি আমাৰ লগত আছে আমাৰ হীৰকজ্যোতি লাহন কেইবাদিনৰ মূৰত লাষ্ট পৰি বাৰ্থডে 8 নৱেম্বৰতে অহা মানে আপুনি যোৱা বছৰ প্ৰথম ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চৰ 1 তাৰিখ আজি মাৰ্চৰ মানে 8 নৱেম্বৰটো গোটেইটো মানে নৱেম্বৰ গোটেই মাহটো ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 4 মাহ পিছত আহিছে 4 মাহ পিছত আহিছে এটা বিশেষ কাৰণটো ভিডিঅ'বিলাকত গম পাব বাৰু বাকী তাৰমানে 4 মাহ নেদেখা নহয় চবকে লগ পাই আছো তোমালোকো গৈ আছিলা তাৰপৰা এনেকে মানুহবোৰ অহা যোৱা কৰিয়ে আছে কিন্তু মই অহা নাছিলো মানে আমি ডিগবৈলৈ গৈ আছিলো বা শিৱসাগৰতো লগ পোৱা হৈছে কিন্তু আঠখেলীয়ালৈ সি 4 মাহ পিছত আহিছে গতিকে আজি আহি পালে সেই দিনৰ 3টা বজাত ছুটিও কম আছিলে তাৰ মানে ছুটি মিলাবলৈ একচুৱেলি নোৱাৰে আৰু তাত ডিপাৰ্টমেণ্টত এতিয়া মানুহ কম হৈ আছে নতুন এপইণ্টমেণ্ট আৰু দিব এতিয়া মাৰ্চৰ পৰা অলপ কমিব আৰু ডিউটিটো কমিব কিন্তু 4 মাহৰ মূৰত আহিছো যদিও লগা নাই তাৰমানে লগ পাই আছো আৰু সেই আজিকালি মোবাইলৰ যুগ হোৱাৰ পৰা ষ্টেটাছ দেখা হৈ যায় ক'ত গৈছো কি খাইছো এভৰিথিং হোৱাৰ পৰা মানে কি সদায় দেখি থকা নিচিনাই লাগে সেইটো কাৰণে ইমান অনুভৱ নহয় তথাপিও এনেকৈ লগ পালে ফোনত পতাতকৈ বা ভিডিঅ'ত দেখি থকাতকৈ লগ পালে বেছি ভাল লাগে আৰু আমি যেতিয়াই বহোঁ দুইটা বা ঘৰৰ মানুহখিনি বিশেষকৈ ইয়ে মই যেতিয়াই বহোঁ সেই পুৰণা কথাবিলাকেই মনলৈ আহে কাৰণ এসময়ত আমি উদয়দা মই তিনিওটা একেলগে নাচিছিলোঁ ফুৰিছিলোঁ আপোনাৰ এই যে এতিয়াও মনত আছে কি পৰশুৰাম কুণ্ডলৈতো যোৱা হয় তাৰপৰা হেৰি নদীখনত সাঁতুৰিছিলা মানে একেলগে আমি অৰুণাচল গৈছিলোঁ অৰুণাচল পৰশুকুণ্ড সেইফালে গৈছিলোঁগৈ তাৰপিছতে 7 কিলোমিটাৰ ৰিজৰ্ট গল্ডেন পাগোডা তাৰপিছত আমাৰ ৰুমত থাকি ডিগবৈখন ফুৰিছিলোঁ ফটো মৰা এতিয়াও মনত আছে গোটেইকেইটাই এই ফটোবিলাক গাড়ীখনত সঁচাকৈ দেই তাৰ 5খনত বাবুদে ডিব্ৰুগড়লৈকে আহা আকৌ আমি ডিব্ৰুগড় কাঞ্চনজংঘাতো নাচিছিলোঁ মানে সেইটোতো নতুন বছৰ সোমাবলৈ হৈছিলে নতুন বছৰৰ সময়ত আছিলে মানে লাষ্ট 29 ডিচেম্বৰ 30 ডিচেম্বৰ কিবা এটা গান চান গাই মেলি নচা মেলা গোটেইকেইটাই ঝুমুৰ নচা নিচিনাকৈ হাতত ধৰা ধৰি কৰি বহুত ফূৰ্তি কৰিছিলোঁ মানে কিবা শেষ হ'বলৈ মানে সি আঁতৰি যাবলৈ হৈছিলে যে সেইকাৰণে মানে কিবা বেছি ফূৰ্তি কৰাৰ নিচিনা হ'ল কিমান তোমাৰ সেই তেতিয়াৰ পৰা 2-3 মাহলৈকে আমি ফুৰিলোঁ তোমালোকৰ ফ্ৰণ্টৰ আমাৰ পিকনিক খাইছিলোঁ একেলগে পথাৰৰ মাজত গোটেইকেইটা নাচিছিলোঁ খুব বজাৰ মনত পৰে পথাৰৰ কথাবিলাক আৰু আকৌ বহুত স্মৃতি আছে যাবলৈ মনত আছে ঘূৰি আহোঁতে মেলুহাত সোমাইছিলোঁ তাৰপিছতে মেলুহাত শুই থাকিলা যে তুমি আৰু উদয় মই শুই থাকিলোঁ দুইটা আমি কেইটা গোটেই ঘূৰি ফুৰিছিলোঁ তাতে আমি ৰেষ্ট মানে ফুৰিবলৈ যা পাৰ্ক টাইপ আৰু যিসকলে গম নাপায় তাতে আমি গৈ পেলাই মানে সিয়ে মই শুই থাকিলোঁ টোপনি গ'লোঁ মানে আৰু শুই মানে ৱেইট কৰি ইহঁতি মোক ফটো মাৰি ঘূৰি ফুৰিছিলে এনেকৈ বহুত স্মৃতি আছে বহুত মনত পৰে সেইবিলাক স্মৃতি হৈ থাকি গ'ল গতিকে কেতিয়াবা দুইটা বহি থাকিলেও অলপ খালী অনুভৱ এটা আহে এতিয়া মনত পৰিছে ফেচবুকত ফটো এখন আছিলে যে আমি তিনিটাই যে ফটো মাৰিছিলোঁ তুমি মই আৰু উদয় যে আছিলোঁ ফটো এখন ফেচবুকত তুমি ষ্টেটাছ এটা দিছিলা যে মই এইটো এতিয়াও আছে এই কিনাৰত মই ফটোখন লগাই দিছোঁ এতিয়া মানে লগাই দিছোঁ এতিয়া মানে ভিডিঅ'টোত এডিট কৰি লগাই দিব গতিকে সেইবিলাকে মানে আচলতে কি হয় মোতকৈ আগত সিহঁতি দুইটা একেলগে পঢ়া মানে উদয় আৰু হীৰকজ্যোতি দুইটা ক্লাছ কিমানৰ পৰা ক্লাছ আপোনাৰ তোমাৰ 12ৰ পৰা ক্লাছ 12ৰ পৰা একেলগৰ দুটা বন্ধু আছিলে আৰু উদয়দাই উপাসনাৰ লগত চিনাকি হ'ল তাৰপিছত উদয়দাইহে তাৰ জৰিয়তে আমাৰ ভণ্টিৰ লগত চিনাকি হৈ ইমানখিনি আগবঢ়াই থৈ গ'ল আৰু আজি বিয়াৰ পৰ্যায় পাই ইমানখিনি আগবাঢ়িলে কিন্তু বিয়াৰ সেই শুভ ক্ষণটোত বা নিশা আৰু মোৰ শুভ ক্ষণটোত সি থাকিবলৈ নাপালে তথাপিও লগ পালে পুৰণা কথাবিলাক ওলায় আপোনালোকেও যিহেতু চিনি পায় এতিয়া তাক
গতিকে সিমানখিনিয়ে আৰু কি ক'ম আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ তাক এতিয়াও সেই তাকে মনত আছে মই ডিব্ৰুগড়লৈকে আহোঁ ডিব্ৰুগড়ৰ পৰা তোমাৰ বাৰ্থডে ছাৰপ্ৰাইজ কৰিবলৈ আহিছিলোঁ লুকাই আছিলোঁ এই ৰুমটোতে লুকাই আছিলোঁ এতিয়া যোনডোখৰত বহি আছোঁ সেইডোখৰতে মই উদয় উপাসনা আমি এতিয়া লুকাই আছিলোঁ বাবুৱে সেই দুৱাৰখনৰ পৰা খুলি আহি আমাক দেখি একদম আচৰিত হৈ মানে মোৰ বাৰ্থডে আছিলে 26 জানুৱাৰী আৰু ইহঁতি ফোন কৰিছে যে হেপী বাৰ্থডে বুলি কৈছে আৰু বোলে কামৰ কাৰণে যাবলৈ নোৱাৰিম সেইটো কাৰণে এইবাৰ এনেকৈ হেপী বাৰ্থডে দিলোঁ মই বোলো হ'ব দে পিছত আহিবি আৰু মানে ই এতিয়া বিয়া পতা নাই ভণ্টিক তাৰপিছতে সিহঁতি উপাসনা আৰু উদয়তা বিয়া পাতিলে তাৰপিছতে বোলো নাহে আৰু তেনেকৈ ভাবিছোঁ ইও ডিগবৈ ডিউটি কৰি আছে সিহঁতিও ডিব্ৰুগড়ত থাকে তাৰপিছতে মই গোলাঘাট গৈছিলোঁ বাৰ্থডে দিনা আহি পেলাই পাইছোঁহি মই যাৰ লগত গাড়ীত গৈছোঁ নিচাও আছিলে তাৰপিছতে আৰু 2-এজন আছিলে সিহঁতি মোৰ পৰা মানে ফুচফুচি কিবা কথা লুকুৱাইছে আহি পেলাই পাইছোঁহি মই ঘৰত আৰু একদম নৰ্মেল চলি আছে আৰু তাৰপিছতে মই মোৰ এই ৰুমটোত দৰ্জাখন ছাডেনলি খুলি দিছোঁ উপাসনা ওলাইছে উদয় দা আৰু তিনিওটা একদম এনেকুৱা ডাঙৰ ছাৰপ্ৰাইজ আছিলে এইটো মোৰ কাৰণে মই যে গোলাঘাট চোলাঘাট হ'লেতো পুটুককৈ আহি গ'লহেঁতেন কিন্তু ইমান দূৰৰ পৰা এতিয়া আহিছে আৰু সেইটোৱে আমাৰ একেলগে লাষ্ট বাৰ্থডে আছিলে তাৰ লগত বহুত ফূৰ্তি কৰিলোঁ সেই তাৰ পিছদিনাখনে আমি গৈ পেলাই খানা খাইছিলোঁগৈ পথাৰত খুব নাচিলোঁ গতিকে জীৱন বাটত তাৰ নিচিনা মানুহ এটা লগ পোৱাটো আমাৰো সৌভাগ্য ভগৱানে কেতিয়াবা ভাল মানুহবিলাক লগত মানে বেছি দিন থৈ নিদিয়া নিচিনা কথা য'তে আছে সেই ভালকৈ থাকক এতিয়া আৰু আপোনালোকে যি ধৰণে দেখি আছে আমাক পৰীক আমি ডাঙৰ কৰাটোৱে কেৱল মোৰ বুলি নহয় ইয়াৰো প্ৰত্যেক আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহৰে দায়িত্ব আপোনালোকেও মৰম দিব সিমানখিনিয়ে যে আগুৱাই যাওক তাই এইধৰণে আমি আগুৱাই গৈ থাকোঁ যে তাৰ বাবে আশীৰ্বাদ কৰিব আৰু বাকী সিমানখিনিয়ে দেখুৱাই যাম পিছৰ কিবা কিবি চাই যাব খালি আৰু এয়া ৰাইজ আমি ভাত খাবলৈ বহিলোঁ এয়া আজি সকলো আছে মা দেউতা পেহী উপাসনা আমি নিশা আৰ্ণা তাৰপিছতে এইফালে আমাৰ লাহনকাই আজি সকলো একেলগে আমি ভাত সাজ খাইছোঁ পৰিমাণো বোলে নহ'লে পৰিমাণো থাকে সেয়া পেহী এয়া উপাসনা গতিকে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম সকলোকে তেতিয়ালৈকে ধন্যবাদ